উপস্থিত থকা মোৰ শিক্ষাগুৰুসকল আৰু দাদা বা ভাইটি ভণ্টি আৰু মোৰ সহপাঠীসকল, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। মই শিক্ষক দিৱস উপলক্ষে দুআষাৰমান ক'ব খুজিছোঁ। ভুল হ'লে ক্ষমা কৰিব। প্ৰথমে মই মোৰ শিক্ষাগুৰুসকলৰ লগতে সকলো শিক্ষাগুৰুকে শ্ৰদ্ধা আৰু সন্মান জনাইছোঁ। শিক্ষক দিৱস বুলি ক'বলৈ গ'লে প্ৰথমে মই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ বিষয়ে ক'ব লাগিব। তেওঁ এজন মহান আদৰ্শবান শিক্ষক, দাৰ্শনিক, ৰাজনীতিবিদ আছিল। তেওঁৰ জন্ম হৈছিল তামিলনাডুৰ তিৰুতানী নামে ঠাইত 1888 চনৰ 5 ছেপ্টেম্বৰ দিনটো। তেওঁ এজন মহান শিক্ষক হোৱাৰ বাবে সকলো ছাত্ৰ ছাত্ৰীকে সমানেই মৰম কৰিছিল আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে তেওঁক শ্ৰদ্ধা আৰু সন্মান কৰিছিল। এদিন তেওঁৰ জন্মদিনটো পালন কৰিব খোজোতে তেওঁ কৈছিল যে মোৰ জন্মদিনটো পালন কৰাতকৈ শিক্ষক দিৱস হিচাপে পালন কৰিবা, তেতিয়া সকলো শিক্ষাগুৰুৱে সমানে মৰম আৰু শ্ৰদ্ধা পাব। সেয়েহে তাৰ পাছৰ পৰাই 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষাগুৰুসকল আমাৰ পৰম পূজনীয়। শিক্ষাগুৰু অবিহনে আমাৰ শিক্ষা সম্ভৱ নহয়। শিক্ষাগুৰুসকলে আমাক ভুলটো শুধৰাই, নজনাটো শিকাই জীৱন গঢ়াত সহায় কৰে। সেইবাবে আমি শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথা মানি চলিব লাগে। শেষত মই মোৰ শিক্ষাগুৰুসকললৈ শ্ৰদ্ধা আৰু সন্মান জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ।